হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি পঢ়ি আছিলোঁ এক্সাৰচাইজ অনুশীলনী 9.3। দুটা ভিডিঅ' বনোৱা হ'ল, মানে দুটা পাৰ্টত ভিডিঅ' বনোৱা হ'ল। এটা পাৰ্টত 1ৰ পৰা 5লৈকে বনাইছিলোঁ, তাৰপিছত পাৰ্টটোত 5ৰ পৰা 10লৈকে বনোৱা হ'ল। এতিয়া আজি পাৰ্ট 3 হ'ব। আজি পাৰ্ট 3 শেষ কৰি দিম বুলিতো ভাবিছোঁ, শেষ কৰি দিম দিয়ক। পাৰ্ট 3টো হ'ব 11ৰ পৰা 16লৈকে। আৰু চৰি মই ইমান ইৰেগুলাৰ হোৱাৰ কাৰণে, মানে নক'ব আৰু ইমান বিজি হৈ গ'লোঁ। কেতিয়াবা মানে বনাম বুলি ভাবোঁ, মানে বহুত বেছি বিজি হৈ যাওঁ। ব'লক আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো কি আছে? 11 কুৱেশ্যন। চিত্ৰ 9.27ত ABCD এটা পঞ্চভুজ। ABCDE এটা পঞ্চভুজ। বি বিন্দুৰ মাজেৰে AC সমান্তৰালকৈ বি বিন্দুৰ মাজেৰে AC সমান্তৰাল ৰেখা এটাই DCৰ বৰ্ধিত অংশ F বিন্দুত কাটিছে। এই BFটো F বিন্দুত কাটিছে আৰু AC সমান্তৰাল BF বিন্দুত কাটিছে। দেখুৱাই যে কালি ACB ইকুৱেল কালি ACF, ACB ইকুৱেল ACF আৰু কালি AEDF ইকুৱেল কালি ABCDE হ'লনে? ইজি আছে, ব'লক কৰোঁগৈ। মই আগতে চিত্ৰটো আঁকি থৈছোঁ, এতিয়া কৰিলে হ'ল। প্ৰথমতে আমি কি দেখাব লাগিব? কালি ACB ইকুৱেল কালি ACF। চাওক, কালি কি দেখাব লাগে? ACB ইকুৱেল ACF। এই দুটা ত্ৰিভুজে যদি আমি এইটো ছাইডৰ পৰা চাওঁ, তেনেহ'লে একে ভূমিৰ ওপৰতে আছে নে নাই? একে ভূমি ACৰ ওপৰত আছে, আৰু ইয়াৰ শীৰ্ষবিন্দুকেইটা একে সমান্তৰালৰ মাজত আছে নে নাই? AC আৰু BFৰ মাজত আছে। এইটো একেবাৰতে ওলাই যাব। বলক কৰোঁ। ত্ৰিভুজ ACB আৰু ত্ৰিভুজ ACF একে ভূমি কি হ'ব? দুটা ভূমি ACৰ ওপৰত আছে। একে ভূমি কি হ'ব? A আৰু C। AC আৰু একে সমান্তৰাল কি হ'ব? AC আৰু BFৰ মাজত আছে। AC আৰু BFৰ মাজত আছে। therefore বাইটাকে কি হ'ব? কালি দুটা ত্ৰিভুজৰ সমান হৈ যাব। আমি পাইছিলোঁ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজ দুটা কালি সমান হৈ যায়। তেনেহ'লে ত্ৰিভুজ দুটা কি আছিলে? ACB ইকুৱেল ACF। কালি ACB ইকুৱেল কালি ACF। এইটো দেখাব দিছিলে প্ৰথমটোত। চাওক, কালি ACB ইকুৱেল ACF, এইটো 1 নম্বৰটো ইজি আছিলে। এতিয়া চাওক, কালি ACB ইকুৱেল কালি ACF দুটা সমান। এই দুটাৰ লগতে যদি মই এই পাৰ্টটো যোগ কৰি দিওঁ, ACDE বা AEDC যোগ কৰি দিওঁ, তেনেহ'লে কি হ'ব? তেনেহ'লে আমি এই ইয়াৰ ত্ৰিভুজত দেখুওৱা এইটোৰ কালি আৰু এইটোৰ কালি পাই যাম। আৰু আমি জানো যে, এতিয়া চাওক, দুটা 2 ইকুৱেল 2 আছিলে। যদি 2ৰ লগত আমি 10 যোগ কৰোঁ, এইফালেও 2ৰ লগত 10 যোগ কৰোঁ, ইকুৱেশ্যনকেইটা একে থাকিব। কি হৈ যাব? 12 ইকুৱেল 12। সেইকাৰণে একে দুটাতে যদি ACDE এই চতুৰ্ভুজটো যোগ কৰি দিওঁ দুটা ত্ৰিভুজতে, বলক 2 কি লিখিম? কালি ACB প্লাছ কালি কি হ'ব? AEDC ইকুৱেল কালি ACF প্লাছ কালি কি হ'ব? AEDC হ'লনে? সেইটো খালি মই বুজাবলৈহে কৰি গৈছিলোঁ, মানে ইকুৱেশ্যনটো চেঞ্জ নহয় যে দুফালে যদি একে বস্তু এড কৰোঁ। ইয়াতো AEDC যোগ কৰিলোঁ, ইয়াতো AEDC যোগ কৰিলোঁ। এতিয়া চাওক, কালি ACBৰ লগত AEDC যোগ কৰিলে, ACB ক'ত আছে চাওক,
এ চি বি এটা যোগ কৰিলোঁ এ ই ডি চি গোটেইখিনি আচডিখিনি একে হৈ গ'লনে নাই চাব এইখিনিলৈকে এ চি বি আৰু এ ডি চি দুটাৰে কালি পাই গ'লোঁ আমি তেতিয়া কি হ'ব এ বি চি ডি ই কালি পাই গ'লোঁ কালি এ বি চি ডি ই হ'লনে এতিয়া চাওক কালি এ চি এফৰ লগত কালি এ ডি চি এ চি এফৰ লগত এ ই ডি চি এতিয়া কি হ'ব এ ই ডি এফ কালি এ ই ডি এফ চাওক এ চি এফৰ লগত যদি এ ই ডি চি লগাওঁ তেনেহ'লে কি হ'ব এ ই ডি এফ এই চিটো নহ'ল বুলি কেলৈ ক'ব কাৰণ চিটো এটা হ'ল ষ্ট্ৰেট লাইন চিটো কোনো কোণ নহয় বা শীৰ্ষবিন্দু নহয় আমি শীৰ্ষবিন্দুকেইটাহে গণো এ ই ডি এফ কালি এ ডি এফ এইটোৱে ওলাব দিছিলে চাগে 2 নম্বৰটোত কালি এ ই ডি এফ ইকুৱেল কালি এ বি চি ডি খালি এইটো উল্টা পুল্টা আছে এইটো আপোনালোকে এনেকৈ লিখিলে হ'ব কালি এ ই ডি এফ ইকুৱেল কালি এ বি চি ডি ওলালে বুজিলেনে ইজি আছিলে এইটো এতিয়া চাওঁ 12 নম্বৰটো ইন্দ্ৰ নামৰ গাঁওবাসী এজনৰ এটুকুৰা চতুৰ্ভুজ আকৃতিৰ মাটি আছিল গাঁও পঞ্চায়তে তাত স্বাস্থ্যকেন্দ্ৰ এটা প্ৰতিষ্ঠা কৰিবলৈ বুলি তেওঁৰ মাটি টুকুৰা এটা চুকৰ পৰা কিছু অংশ ল'ব খুজিলে ইন্দ্ৰ এই প্ৰস্তাৱটো সন্মত হ'ল এটা চৰ্তত যে তেওঁক তেওঁৰ মাটিত টুকুৰাৰ পৰিৱৰ্তে একে সমান পৰিমাণৰ মাটি টুকুৰা তেওঁৰ মাটিৰ লগতে লগালগিকৈ দিব লাগিব আৰু গোটেই মাটিখিনি এটা ত্ৰিভুজ আকৃতিৰ হয় এই প্ৰস্তাৱটো কিদৰে কাৰ্যকৰী কৰিব পৰা যাব ব্যাখ্যা কৰা এই প্ৰস্তাৱটো কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ বলক ট্ৰাই কৰোঁ ইন্দ্ৰ নামৰ এজন মানুহ আছিল গাঁৱত আৰু তেওঁৰ এটা চতুৰ্ভুজ আকৃতিৰ প্লট বা মাটি আছিলে হ'লনে চতুৰ্ভুজ আকৃতিৰ প্লট এটা আছিলে ইয়াত ভাবিলে গাঁও পঞ্চায়তে এটা হেৰি কৰে বুলি এ বি চি ডি নাম দিছোঁ চি ডি এটা মানে স্বাস্থ্যকেন্দ্ৰ খুলিব বুলিও ভাবিলে কিন্তু ইন্দ্ৰই তেওঁৰ চৰ্ত দিছিলে বা তেওঁৰ কণ্ডিশ্যন দিছিলে যাতে তেওঁৰ মাটি টুকুৰা যদি ইয়াৰ পৰা অলপ মাটি দিয়ে তেনেহ'লে সেই চেম মাটিখিনি ইয়াত গাতে লাগি থকা হ'ব লাগিব আৰু দুটাৰে আকৃতি মানে এই গাত লাগি থকা আকৃতিটো ত্ৰিভুজ আকৃতি হ'ব লাগিব সেইকাৰণে সেইটো কৰিব পাৰোঁ নে নাই ট্ৰাই কৰোঁ বলক কৰ্ণ লগাই দিলোঁ এ চি কৰ্ণ লগাই দিলোঁ চিত্ৰবিলাক মই বাৰে বাৰে কৈছোঁ কাঠ পেঞ্চিলে আঁকিব এ চি কৰ্ণ লগালোঁ এই এ চি সমান্তৰালকৈ এইফালে এডাল হেৰি আনিলোঁ আৰু এই এ বিক বহাই দিলোঁ হ'লনে তেতিয়া ইয়াত কি লিখিব পাৰিম এইটো ই এ চিৰ সমান্তৰালকৈ ডি ই হ'ল প্ৰথমতে এটা এ বি চি ডি এটা তেওঁৰ হেৰি আছিলে প্লটটো আছিলে বা তেওঁৰ মাটি টুকুৰা আছিলে আমি এ চি কৰ্ণক লগাই দিলোঁ আৰু এ চি সমান্তৰালকৈ ডি ই টানিলোঁ আৰু এ বি বৰ্ধিত অংশ ই দিয়াত কটাকটি কৰিছে হ'লনে আৰু আমি এতিয়া ইয়াৰ কৰ্ণ এইটো চতুৰ্ভুজৰ কৰ্ণ বা এইটো সমান্তৰালিকৰ কৰ্ণ লগাই দিলোঁ ই চি অংকনত এইখিনি লিখি ল'ব পাৰিব মই অংকনখিনি লিখি নিদিওঁ হ'লনে অংকনত কি কৰিলোঁ আমি এ চি কৰ্ণ লগাই দিলোঁ এ চিৰ সমান্তৰালকৈ ডি টানিলোঁ আৰু ডি এ বিৰ বৰ্ধিত অংশ ইত কটাকটি কৰিছে আৰু ই চি কৰ্ণ লগাই দিলোঁ এতিয়া চাওক তেওঁ কি কৈছিলে কণ্ডিশ্যন দিছিলে মানে নাম কি আছিলে ইন্দ্ৰই কণ্ডিশ্যন দিছিলে যাতে তেওঁ মাটি দিব স্বাস্থ্যকেন্দ্ৰৰ কাৰণে হয় হেল্থ চেণ্টাৰৰ কাৰণে মাটিটো দিব হয় কিন্তু তেওঁক এই ওচৰতে সেই মাটিৰ পৰিৱৰ্তে ত্ৰিভুজ আকৃতিৰ মাটি অলপ লাগিব যদি আমি এইটো অ' পইণ্ট দিওঁ যদি আমি এ অ' ই আৰু ডি অ' চি দুটা সমান বুলি প্ৰুফ কৰি লওঁ তেতিয়া আমি ইয়াত কি কৰিব পাৰিম স্বাস্থ্যকেন্দ্ৰ খুলিব পাৰিম আৰু এইখিনি মাটি ইন্দ্ৰক দি দিব পাৰিম যদি এইটো মাটিৰ আৰু এইটো মাটিৰ গালি সমান হৈ যায় বলক এইটো প্ৰুফ কৰিবলৈ ট্ৰাই কৰোঁ ইয়াত কি বুলি লিখিব লাগিব প্ৰথমতে চাওক আমি কি ত্ৰিভুজ ল'ম ত্ৰিভুজ ই ডি এ আৰু
EDC ত্ৰিভুজ EDA আৰু EDA ত্ৰিভুজ কি হ'ব এইটো হ'ব EDA আৰু EDC একেই ভূমি এইটো চাওক ইফালৰ পৰা যদি চাওঁ EDA এইটো ত্ৰিভুজ আৰু EDC এইটো ত্ৰিভুজ একে ভূমি কাৰ ওপৰত আছে EDৰ ওপৰত একে ভূমি ED আৰু একে সমান্তৰাল চাওক একে ভূমি ED আৰু একে সমান্তৰাল কি কাৰ মাজত আছে C বা AC মাজত আছে ইয়াৰ শিখৰবিন্দুকেইটা AC মাজত আছে ED আৰু AC মাজত আছে therefore কি হ'ব ত্ৰিভুজ দুটা কালি সমান হৈ যাব কালি কি হ'ব কালি EDA ইকুৱেল কালি EDC কালি EDA ইকুৱেল কালি EDC হ'লে ইয়ালৈকে বুজিলে এতিয়া চাওক দুইটাৰে কমন পাৰ্ট কি এইখিনি EDA কমন পাৰ্ট হ'ল এইখিনি আৰু EDC কমন পাৰ্ট এইখিনি যদি দুইটাৰ পৰা এই কমন পাৰ্টখিনি মাইনাছ কৰি দিওঁ একোটো নহয় আৰু দুটাই সমানে থাকিব আৰু তেতিয়া আমি এইটোৰ কালি আৰু এইটো কালি সমান পাই যাম therefore কালি EDA মাইনাছ কালি কি হ'ব DOE ইকুৱেল কালি EDC মাইনাছ ইয়াতো কালি DOE হ'লনে কালি EDA ৰ পৰা যদি DOE মাইনাছ কৰোঁ কি থাকিব AOE কালি AOE আৰু এইফালে যদি EDC ৰ পৰা যদি DOE মাইনাছ কৰোঁ কি থাকিব কালি COD বা DOC কালি DOC আৰু আমাক এইটো প্ৰুফ কৰিব লাগিছিলে মানে কেনেকৈ মাতি দিলোঁ হয় কাৰণ ABCD এটুকুৰা মাটি আছিলে তাত স্বাস্থ্য কেন্দ্ৰ বনাম বুলি ভাবিলে গাঁও পঞ্চায়তে আৰু তেওঁ চৰ্ত দিছিলে যাতে তেওঁৰ লগতে লাগি থকা বাউণ্ডাৰীৰ লগতে লাগি থকা মাটি ত্ৰিভুজ আকৃতিৰ মাটি লাগিব আৰু এতিয়া আমি এইটোৰ কালি আৰু এইটোৰ কালি সমান হৈ গ'ল ইয়াত স্বাস্থ্য কেন্দ্ৰ বনাব পাৰিব আৰু এই মাটিটো ইন্দ্ৰক দি দিব পাৰিব দুটাৰ কালি সমান আৰু এইটো ত্ৰিভুজ আকৃতিৰো হয় আৰু বাউণ্ডাৰীৰ লগত লাগি আছে ইন্দ্ৰৰ গোটেইখিনি চৰ্ত সম্পূৰ্ণ হ'লে আৰু এনেকৈ আমি স্বাস্থ্য কেন্দ্ৰ বনাব পাৰিম এইটোৱে আছিলে এতিয়া চাওঁ 13 নম্বৰ সলিউশ্যন চাওক ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC ACৰ সমান্তৰাল এডাল ৰখাই AB X আৰু BC Y বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে ADX ইকুৱেল ACY চাওক এটা ট্ৰেপিজিয়াম দিছে ABCD ইয়াত AB সমান্তৰাল CD এইটো সমান্তৰাল আৰু কি কৈছে ACৰ সমান্তৰাল ACৰ লগাই কৈছে কি কৈছে ACৰ সমান্তৰাল এডাল ৰেখাই AB X আৰু BC Y বিন্দুত কাটিছে ACৰ সমান্তৰাল এডাল ৰেখাই AB ক'ত কাটিছে X বিন্দুত আৰু BC Y বিন্দুত কাটিছে হ'লনে এতিয়া প্ৰমাণ কৰা যে ADX ত্ৰিভুজ ADX ইকুৱেল AC
এ ডি এক্স ইকুৱেল কি হ'ব এ চি ৱাই এ ডি এক্স ইকুৱেল এ চি ৱাই এইটো দিব সমান হ'ব আৰু আমাক ইংগিত কি দিছে চি এক্স লগোৱা চি এক্স লগাই ল'ব দিছে আমাৰ ইংগিতত বোলক ইংগিত মতে চি এক্সটো লগাই দিছোঁ চিত্ৰ সদায় কাঠ পেঞ্চিল দি স্কেল লগত চব মিলিব লাগিব হ'লনে এতিয়া কৰোঁ বোলক প্ৰুফ আমাক প্ৰুফ কৰিবলৈ কি দিছে এ ডি এক্স কালি আৰু এ চি ৱাই কালি সমান প্ৰথমতে আমি ত্ৰিভুজ কি লওঁ এ ডি এক্স আৰু এ চি এক্স লৈ লওঁ ত্ৰিভুজ এ ডি এক্স আৰু ত্ৰিভুজ এ চি এক্স একে ভূমি এইটো চাওক এ ডি এক্স আৰু এ চি এক্স একে ভূমি কাৰ এ এক্স আৰু একে সমান্তৰাল কি হ'ব ডি চি সেই কমেণ্টকেইটা এইকেইটাত লাগি আছে একে ভূমি এ এক্স আৰু একে সমান্তৰাল এ এক্স আৰু কি হ'ব এয়া ডি চিৰ মাজত আছে therefore কি হ'ব এ ডি এক্সৰ কালি এ চি এক্সৰ কালি সমান কালি এ ডি এক্স ইকুৱেল কালি এ চি এক্স এইটো হ'ল 1 নম্বৰ হ'লনে এইটো হৈ গ'ল এতিয়া চাওঁ আমি এইটো কি ত্ৰিভুজ চাব লাগিব এতিয়া আমি এ চি ৱাই আৰু এ চি এক্স কোনটো এ চি ৱাই আৰু এ চি এক্স ত্ৰিভুজ এ চি ৱাই আৰু ত্ৰিভুজ এ চি এক্স একে ভূমি এইটো চাওক এ চি ৱাই আৰু এ চি এক্স একে ভূমি ক'ত এ চি আৰু একে সমান্তৰাল শীৰ্ষ বিন্দু ক'ত আছে এক্স আৰু ৱাই একে সমান্তৰাল এক্স ৱাইৰ ভিতৰত আছে একে ভূমি এ চি আৰু একে সমান্তৰাল এ চি আৰু কি হ'ব এক্স ৱাইৰ মাজত আছে হ'লনে therefore কি লিখিব পাৰিম কালি এ চি ৱাই ইকুৱেল কালি এ চি এক্স এ চি ৱাই ইকুৱেল কালি এ চি এক্স এইটো হ'ল 2 নম্বৰ আপোনালোকে অংক কৰোঁতে ফাৰ্ষ্টত চিত্ৰটো আঁকি ল'ব তাৰপিছত মই কৈ থাকিলে চিত্ৰটোক যদি তেনেকৈ ফটোকে নেদেখাওঁ তেতিয়াও মিলাই কৰি যাব পাৰিব এতিয়া চাওক 1 আৰু 2ৰ পৰা একত কি পাইছিলোঁ কালি এ ডি এক্স ইকুৱেল কালি এ চি এক্স হয়নে আৰু ইয়াত কি পালোঁ কালি এ চি ৱাই ইকুৱেল কালি এ চি এক্স এই দুটা সমান হৈ গ'ল তেনেহ'লে আমি 1 আৰু 2ৰ পৰা কি লিখিব পাৰিম কালি এ ডি এক্স ইকুৱেল এ চি ৱাই হয়নে एक मिनट सॉरी therefore কালি কি লিখিব পাৰিম
এছ এ ডি এক্স ইকুৱেল কালি এ চি এইটো ওলাব দিছিলোঁ হয়নে? চাওক কালি এ ডি এক্স ইকুৱেল কালি এ চি ৱাই, মানে এইফালে দুটা সমান হৈ গ'ল। তেনেহ'লে এ ডি এক্সো এ চি এক্সৰ সমান, এ চি ৱাইও এ ডি এক্সৰ সমান, আল্টিমেটলি এ ডি এক্স ইকুৱেল এ চি ৱাই হ'লনে? ইজি আছিলে, বুজিলেনে? এতিয়া হ'ব 14 নম্বৰ চিত্ৰ 9.28ত এ পি সমান্তৰাল বি কিউ সমান্তৰাল চি আৰ প্ৰমাণ কৰা যে কালি এ কিউ চি ইকুৱেল কালি পি বি আৰ বলক কৰোঁ। চিত্ৰটো আঁকি লওঁ। মানে এহাতেৰে মোবাইল ধৰি এহাতেৰে আঁকাটো অলপ দিগদাৰ হৈ যায়, সেইকাৰণে মানে উল্টা পুল্টা হৈ যায়। সেইটো কাৰণে অলপ মাফ কৰি দিব, আপোনালোকে ক্ষমা কৰি দিব। এ বি চি পি কিউ আৰ আমাক কি দেখাব লাগে? এ কিউ চিৰ কালি পি বি আৰৰ কালি সমান। এটা এটাকে ল'ব লাগিব, ট্ৰেপিজিয়াম দুটা আছে নহয়, এটা এটাকে ল'ব লাগিব। বলক প্ৰথম ট্ৰেপিজিয়ামটো লওঁ। প্ৰথম ট্ৰেপিজিয়ামৰ দুটা ত্ৰিভুজ আছে, এ বি কিউ আৰু পি কিউ বি। ত্ৰিভুজ এ বি কিউ আৰু ত্ৰিভুজ পি কিউ বি একে ভূমি কি বি কিউ আৰু একে সমান্তৰাল কি হ'ব? বি কিউ আৰু এ পি। বি কিউ আৰু এ পিৰ মাজত আছে। কি হ'ব? বি কিউ আৰু এ পিৰ মাজত আছে। এ বি কিউ আৰু পি কিউ বি। therefore কালি এ বি কিউ ইকুৱেল কালি কি হ'ব? পি কিউ বি। এইটো হ'ল 1 নম্বৰ। মোৰ মাতটো বেছি শ্ল' আহে নেকি ক'বচোন আপোনালোকে কমেণ্টত। এতিয়া 2 নম্বৰ ট্ৰেপিজিয়ামটো চাওঁ। এইটো বি চি আৰ কিউ। আকৌ ত্ৰিভুজ বি কিউ চি আৰু ত্ৰিভুজ বি কিউ চি আৰু কিউ বি আৰ একে ভূমি বি কিউ চি আৰু কিউ বি আৰ একে ভূমি কি বি কিউ আৰু একে সমান্তৰাল চি আৰৰ মাজত আছে। একে ভূমি বি কিউ আৰু একে সমান্তৰাল বি কিউ আৰু চি আৰৰ মাজত আছে। therefore কি হ'ব? কালি কি হৈ যাব? বি কিউ চি ইকুৱেল কিউ বি আৰ। কালি কিউ বি আৰ
2 নম্বৰ therefore 1 plus 2 কৰিলে কি হ'ব চাওক এই 1ত কি আছে বাওঁফালে যোগ কৰিম আৰু সোঁফালৰখিনি সোঁফালে কালি এ বি কিউ প্লাছ কালি বি কিউ চি এইখিনি গোটেই যোগ হৈ যাব হয়নে কালি এ বি কিউ প্লাছ কালি বি কিউ চি কি হৈ যাব এ কিউ চি কালি এ কিউ চি আকৌ এফালে চাওক এটা দাগ না এফালে চাওক এতিয়া কি আছিলে পি কিউ বি প্লাছ কিউ বি আৰ তেনেহ'লে কি হৈ যাব পি বি আৰ কালি পি বি আৰ এইটোৱে ওলাব দিছিলে ইজি আছিলে ভাগ কৰি পেলাই ওলালোঁ খালি আপোনালোকে ত্ৰিভুজকেইটা লওঁতে অলপ সাৱধান হ'ব কাৰণ এইফালৰ ত্ৰিভুজটো যাতে এইফালে যোগ হয় এইফালৰটো যাতে এইফালে যোগ হয় উল্টা ফুল্টা নহয় এতিয়া কিমান নম্বৰ হ'ব 15 নম্বৰ সলিউশ্যন 15টো কি দিছে এ বি চি ডি চতুৰ্ভুজ এটাৰ এ চি আৰু বি ডি কৰ্ণ দুডালে অ বিন্দুত পৰস্পৰ এনেদৰে কাটিছে যাতে কালি এ অ ডি ইকুৱেল কালি বি কিউ চি প্ৰমাণ কৰা যে এ বি চি ডি এটা ট্ৰেপিজিয়াম ট্ৰেপিজিয়ামৰ নিচিনা আঁকিলেও হ'ব এনে হেৰি কৰিলেও হ'ব এনেকৈ আঁকিলেও হ'ব কি কৈছে প্ৰথমতে এ বি চি ডি চতুৰ্ভুজ এটাৰ এ চি কৰ্ণ আৰু এ বি চি বি চতুৰ্ভুজ এটাৰ এ চি কৰ্ণ আৰু বি চি কৰ্ণ দুডালে অ বিন্দুত পৰস্পৰ এনেদৰে কাটিছে যাতে কালি এ অ ডি এইখিনি কালি আৰু বি অ চি এইখিনি কালি সমান হয়নে প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম বলক দিয়া আছে কালি এ অ ডি ইকুৱেল কালি বি অ চি হ'লনে এতিয়া চাওক কালি এ অ ডি আৰু কালি বি অ চি দুটা সমান যে দুইটাতে যদি আমি এই এ অ বি যোগ কৰি দিওঁ কিবা হ'বনে একো নহয় দুটাতে সমান বস্তু যোগ কৰিলে একো নহয় কালি এ অ ডি প্লাছ কালি এ অ বি ইকুৱেল কালি বি অ চি প্লাছ কালি এ অ বি এইখিনি মোৰ জেগা নাই কাৰণে আপোনালোকে একেলগে লিখিব therefore কালি এ অ ডি প্লাছ এ অ বি যোগ কৰিলে কি হ'ব এ ডি বি কালি এ ডি বি আৰু ইফালে বি অ চি প্লাছ এ অ বি যোগ কৰিলে কি হ'ব বি চি এ কালি কি হৈ যাব বি চি এ হ'লনে আমি কি পালোঁ এই দুটা ত্ৰিভুজ পালোঁ এ ডি বি আৰু বি চি এ দুটাৰ কালি সমান আৰু এই দুটা ত্ৰিভুজে কি একে ভূমিৰ ওপৰতে আছে হয়নে ইয়াত লিখিব পাৰা আৰু দুয়োটা ত্ৰিভুজ একে ভূমিৰ ওপৰত আছে therefore আমি পাইছিলোঁ যে যদি
দুটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেনেহ'লে ত্ৰিভুজৰ দুটাৰ কালি সমান হৈ যায়। কিন্তু ইয়াত কি পালোঁ আমি, দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত আছে আৰু ত্ৰিভুজ দুটাৰ কালি সমান, তেনেহ'লে সেই দুটা নিশ্চয় একে সমান্তৰালৰ মাজত থাকিব, মানে এ বি সমান্তৰাল চি ডি। therefore আমি ক'ব পাৰোঁ যে এ বি সমান্তৰাল চি ডি, এ বি সমান্তৰাল চি ডি। আৰু আমি পাইছিলোঁ যে যদি চতুৰ্ভুজ এটাৰ এযোৰ বাহু সমান্তৰাল হয় তেনেহ'লে আমি তাক ট্ৰেপিজিয়াম বুলি ক'ব পাৰোঁ। therefore এ বি চি ডি এটা ট্ৰেপিজিয়াম। এইটো আমাক প্ৰুফ কৰিব দিছিলে, ইজি আছিলে হয় না। এতিয়া হ'ব 16 নম্বৰ। মোৰ চাউণ্ডটো যদি কমকৈ আহে আপোনালোকে কমেণ্টত জনাবচোন। এতিয়া 16 নম্বৰটো কি কৈছে, চিত্ৰ 9.29 এইটোত কালি ডি আৰ চি ইকুৱেল কালি ডি পি চি, এই তলৰ দুটা ত্ৰিভুজৰ কালি সমান, আৰু কালি বি ডি পি আৰু এ আৰ চি, কালি এ আৰ চি সমান দেখুওৱা যে এ বি চি ডি আৰু ডি চি পি আৰ চতুৰ্ভুজ দুয়োটাই ট্ৰেপিজিয়াম। এই ওপৰৰ এ বি চি ডি আৰু ডি চি পি আৰ চতুৰ্ভুজ দুটা ট্ৰেপিজিয়াম বুলি দেখাব লাগে। বলক চিত্ৰটো আঁকি লওঁ। সলিউশ্যন। আজি ফাইনেলি 3টা পাৰ্টৰ পিছত এইটো চেপ্টাৰ শেষ হ'ব। এইকেইটা চেপ্টাৰ মানে মোৰ ইমান ফেভৰেট নহয় বুলি মই আগতে কৈছিলোঁ, মানে বেছি প্ৰুফ কৰি থাকিব লাগে। ইয়াৰ পিছত আকৌ বৃত্ত আছে, বৃত্তটোতো আকৌ এইখিনি আহিব, আঁকা আঁকি, তাৰপিছত উপপাদ্য, সেইবোৰে আৰু প্ৰুফ কৰা। এ বি চি ডি পি আৰ। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মই ক্লাছ 10ৰ মেথছ পঢ়াব লাগে নে নাই, মানে ইউটিউবত। আৰু মই ভাবি আছোঁ কৰাম বুলি, কিন্তু কৰাব লাগে নে নাই বুলি জনাব যদি লাগে। কি দিয়া আছে, কালি কি হ'ব, ডি আৰ চি ইকুৱেল, এতিয়াৰ পৰা নহয় মানে নেক্সট ছেশ্যনৰ পৰা কৰাম বুলি ভাবি আছোঁ, কালি ডি পি চি ক্লাছ 10ৰ মেথছখিনি, আৰু কালি বি ডি পি ইকুৱেল কালি এ আৰ চি। হ'লনে? প্ৰথমতে কালি ডি আৰ চি ইকুৱেল কালি ডি পি চি। ইয়াত লিখা যিহেতু কালি ডি আৰ চি মানে ডি আৰ চি ইকুৱেল কালি ডি পি চি আৰু ত্ৰিভুজ দুটা একে ভূমি, ডি আৰ চি আৰু ডি পি চি একে ভূমি কি হ'ব, ডি চি একে ভূমি, ডি চিৰ ওপৰত আছে
therefore ত্ৰিভুজ দুটা একে সমান্তৰাল ৰেখাৰ ভিতৰতো থাকিব অৰ্থাৎ কি হ'ব DC সমান্তৰাল PR DC সমান্তৰাল RP বা PR হ'লনে কাৰণ DRC আৰু DPC দুটা সমানকালী ত্ৰিভুজ আৰু একে ভূমিৰ ওপৰত আছে তেনেহ'লে আমি ক'ব পাৰিম যে একে সমান্তৰালৰ মাজতো আছে DC সমান্তৰাল RP আৰু যদি এটা ত্ৰিভুজৰ এযোৰ বাহু সমান্তৰাল হয় তেনেহ'লে আমি ত্ৰিভুজটোক কি বুলি ক'ব পাৰিম therefore DC PR এটা ট্ৰেপিজিয়াম হ'লনে এটা হৈ গ'ল আমাৰ এটা প্ৰুফ কৰা এটা ডাঙৰটো ইয়াত কি আছিলে আকৌ কি কৈছিলে কালি BDP আকৌ কালি BDP ইকুৱেল কালি কি আছিলে ARC হ'লে এই ওপৰটো ABCDটোৰ ত্ৰিভুজ ওলাবলৈ হ'লে BDPৰ পৰা আমি এইখিনি মাইনাছ কৰিব লাগিব কি মাইনাছ কৰিব লাগিব কালি DPC এইখিনি মাইনাছ কৰিব লাগিব হয়নে কালি BDP মাইনাছ কালি কি হ'ব DPC ইকুৱেল কালি ARC মাইনাছ কালি কি হ'ব ওপৰখিনি পাবলৈ ARCৰ পৰা আমি কি মাইনাছ কৰিব লাগিব DRC মানে এই কাটালিয়াখিনি কালি DRC আৰু এতিয়া আপোনালোকেতো ক'ব পাৰে ছাৰ আপুনি এটা কুৱেশ্যনৰ পৰা দুটা বেলেগ বেলেগ বস্তু মাইনাছ কৰিছিলে মানে একে বস্তু মাইনাছ কৰিলে সেই কুৱেশ্যনটো ছেম থাকে বুলি কৈছিলে কাৰণ এতিয়া আমি মাইনাছ কৰিলোঁ কালি DPC মাইনাছ কৰিলোঁ আৰু কালি DRC মাইনাছ কৰিলোঁ দুটা বেলেগ বেলেগ বস্তু এইটো কেনেকৈ হ'ল কাৰণ আমাক দিয়াই আছিলে চাওক কালি DRC আৰু DPC সমান মানে DPC ইকুৱেল DRC দুটা সমান তেনেহ'লে সমান বস্তু হ'লে দুটাৰ সমান ভেলুও হ'ব এতিয়া কালি BDP পৰা যদি DPC মাইনাছ কৰি থাকিব BDC কালি BDC আৰু কালি ARC পৰা যদি DRC মাইনাছ কৰি থাকিব ADC হ'লনে কালি ADC এতিয়া চাওক ADC আৰু কি আছিলে BDC একে ভূমি কাৰ ওপৰত আছে DC ভূমিত আৰু ত্ৰিভুজ দুটা একে ভূমি কি হ'ব DCৰ ওপৰত আছে DCৰ ওপৰত আছে therefore চাওক এটা ত্ৰিভুজৰ কালি দুটাৰে সমান দুটাৰে ইকুৱেল আৰু একে ভূমিৰ ওপৰত আছে তেনেহ'লে আমি কি ক'ব পাৰিম যে ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজতো আছে therefore ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজতো
থাকিব অৰ্থাৎ কি হ'ব DC সমান্তৰাল AB আৰু আমি জানো যে এটা ত্ৰিভুজৰ যদি এযোৰ বাহু সমান্তৰাল হয় তেনেহ'লে আমি ত্ৰিভুজটোক এটা চতুৰ্ভুজৰ যদি এযোৰ বাহু সমান্তৰাল হয় আমি চতুৰ্ভুজটোক আমি কি বুলি ক'ব পাৰোঁ ট্ৰেপিজিয়াম therefore ABCD এটা ট্ৰেপিজিয়াম হ'লনে DCPR এটা ট্ৰেপিজিয়াম ল'ব দিছিলে আৰু ABCD এটা ট্ৰেপিজিয়াম ল'ব দিছিলে আমি ওলাই দিলোঁ হৈ গ'লনে ইজি আছিলে আজি লাষ্ট পাৰ্ট এতিয়া 9.3 হৈ গ'ল এতিয়া নেক্সট বৃত্তত যাম 9.4টো নালাগে ঐচ্ছিক কেনেকুৱা পালে ক'ব কিবা যদি ভুল আছে সেইখিনি শুধৰাই দিবলৈ বা কিবা যদি বুজি পোৱা নাই সেইখিনি কমেণ্টত ক'ব আৰু মোক জনাব মই 10ৰ ক্লাছ কৰিব লাগে নে নাই থেংক ইউ বাই বাই তেতিয়ালৈকে